ৰাজীৱ খদিয়াৰ মৃত্যুত বীৰ লাচিত সেনাৰ পৰিয়াল মৰ্মাহত। কাৰণ ৰাজীৱ ব্যক্তিগতভাৱে মোৰ খুব ভাল বন্ধু আছিলে। প্ৰায় আমাৰ ফোনত কথা বতৰা হয় ঘণ্টা ঘণ্টা জুৰি। আৰু বীৰ লাচিত সেনাৰ এনেকুৱা এটা অনুষ্ঠান নাই, এনেকুৱা এটা লাচিত দিৱস নাই য'ত ৰাজীৱ খদিয়াই গান গোৱা নাই। আমি জাতীয়তাবাদী চিন্তাধাৰাৰে উদ্বুদ্ধ, সেইকাৰণে ৰাজীৱ খদিয়াৰ দৰে বিপ্লৱী শিল্পীক প্ৰত্যেক বছৰে বীৰ লাচিত সেনাৰ যিকোনো অনুষ্ঠানত ৰাজীৱ খদিয়া থাকিবই। আমাৰ সংগঠনৰ কাৰণে এইটো বৃহৎ ক্ষতি যে ইয়াৰ পিছৰবাৰ লাচিত দিৱসত আমি ৰাজীৱ খদিয়াক দেখিব নাপাম। বৃহৎ ক্ষতি। আমাৰ প্ৰত্যেকজন ল'ৰাৰ মুখে মুখে কেৱল এইটোৱে কথা যে ৰাজীৱ দাই গান নেগালে এতিয়া কোনে গাব। আৰু এনেকুৱা এজন বিপ্লৱী শিল্পী, জাতীয়তাবাদী শিল্পী অসমত আৰু দ্বিতীয়জন যে আছে বৰ্তমান সময়ত আমাৰ মনে নধৰে। আচলতে প্ৰকৃত শিল্পী এওঁলোকে হয়। বাকী সংগীত চৰ্চা যিটো কয়, জাতিক লৈ সংগীত চৰ্চা কৰা মানুহ ৰাজীৱ খদিয়া আছিলে। আৰু ৰাজীৱ খদিয়াৰ মৃত্যুত কিন্তু বহুত ডাঙৰ ডাঙৰ শিল্পী দুখ প্ৰকাশ কৰিবলৈ সময় নহ'লে। সেইবিলাক আচলতে শিল্পী নহয়, সেইবিলাক গায়ক হয়। সেইটোৱে আজি ৰাজীৱ খদিয়াৰ মৃত্যুৰ পিছত প্ৰমাণ কৰিলে গায়ক আৰু শিল্পীৰ মাজত পাৰ্থক্য কি। ৰাজীৱ খদিয়া আছিলে এজন শিল্পী দেশ আৰু জাতিৰ কাৰণে। আৰু টকাৰ লোভত এদিনো গান নেগালে। ৰাজীৱ আজি টকা 10,000হে দিব পাৰিম, হ'বনে? হ'ব। আজি যদি টকা 10,000 দিম বুলি বাকী গায়কসকলক কওঁ, তেওঁলোকে মঞ্চলৈ অহাটো বাদেই দিয়ক, তেওঁলোকে আমাৰ ফোনেই ৰিচিভ নকৰিব। কিন্তু ৰাজীৱ খদিয়াই 8,000 টকাটো বীৰ লাচিত সেনাৰ প্ৰগ্ৰেমত গান গাই আহিছে। আৰু তাৰ উপৰিও কমিটিক আকৌ 500 টকা এটা দি অহাৰ উদাহৰণ আছে। এনেকুৱা ধৰণৰ শিল্পী আছিলে ৰাজীৱ খদিয়া। এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজীৱ খদিয়াৰ পত্নীক সংস্থাপন দিব লাগিব আৰু সন্মানে দিব লাগিব। সেইটো স্পষ্ট কথা। সেইটো বীৰ লাচিত সেনা মঞ্চৰ তৰফৰ পৰা দাবী। আৰু 24 ফেব্ৰুৱাৰীৰ দিনা যোৰহাটৰ মেলেং মেটেলিত আমাৰ য'ত মুখ্য কাৰ্যালয়ৰ বাবে আমাৰ মাটি আছে, তাত লাচিতৰ মূৰ্তি উন্মোচন কৰা হ'ব, যিহেতু 24 ফেব্ৰুৱাৰী খিলঞ্জীয়া দিৱস। আৰু তাত যিটো আমাৰ মঞ্চ হ'ব, সেই মঞ্চ ৰাজীৱ খদিয়াৰ নামে নামাকৰণ কৰাৰ সিদ্ধান্ত আমাৰ কেন্দ্ৰীয় সমিতিয়ে লৈছে। আৰু অনাগত দিনত ৰাজীৱ খদিয়াৰ পৰিয়ালক লৈ আমাৰ কিছুমান পৰিকল্পনা আছে। এতিয়াই নকওঁ, এইবিলাক সকলো কথা মিডিয়াত কোৱা কথা নহয়। আমি যেতিয়া তেওঁ সকাম কাজ শেষ হ'ব, শেষ হোৱাৰ পিছতে আহি সেইখিনি কামৰ বিষয়ে পত্নী তথা পৰিয়ালবৰ্গৰ লগত আলোচনা কৰিম। উচুপি নাথাকিবি চকুলো বুৱাই, হাতু ভনীৰে ধৰণী আই। উচুপি নাথাকিবি চকুলো বুৱাই, হাতু ভনীৰে ধৰণী আই। সৰু সৰু মোৱা পুথি হাততে পাই, সৰু সৰু মোৱা পুথি হাততে পাই, বৰ বৰ শাল শিঙি পিছলি যায়। হাতু ভনীৰে মিলি মাছকে ভগাই, অসমীৰ ভাগতেহে ইলিচ মাছ পায়। পদ্মা নদীৰ ইলিচ মাছে লুইততে সাঁতুৰিছে, পদ্মা নদীৰ ইলিচ মাছে লুইততে সাঁতুৰিছে, পদ্মা নদীৰ পৰাই আহিছে আই, পদ্মা নদীৰ পৰাই আহিছে। চৰণীয়া পানী পাই ইলুটি শিলুটি মাৰে, পুঠি দৰি কণাই বিননি মেলিছে, পদ্মা নদীৰ পৰাই আহিছে আই, পদ্মা নদীৰ পৰাই আহিছে। উচুপি নাথাকিবি চকুলো বুৱাই, হাতু ভনীৰে ধৰণী আই। ধন্যবাদ। লগা ঘটনা, যিজন ৰাজীৱ খদিয়াক গোটেই বিশ্বই জানে, এনেকুৱা দামী শিল্পী এজনক আমাৰ ডাঙৰ ডাঙৰ শিল্পীবিলাকে চিনি নাপায়। সঁচাকৈ বহুত বেছি দুখ লগা ঘটনা। ৰাজীৱ খদিয়াৰ নিচিনা কণ্ঠ, ৰাজীৱ খদিয়াৰ নিচিনা গান শুনিলেই ভাল লাগে, হয়নে? কিন্তু তেনেকুৱা এজন দামী দামী গায়ককে আমাৰ মানুহে চিনি নাপায়। সঁচাকৈ কথাবিলাক শুনিলে সঁচাকৈ বহুত বেছি বেয়া লাগে। যিজন শিল্পী
জাতি মাতি ভেটিৰ কাৰণে গান গাই গাই নিজৰ জীৱনটো প্ৰাণ আহুতি দিলে। তেনেকুৱা শিল্পীক চিনি নাপাওঁ বুলি কোৱাৰ কাৰণে সঁচাকৈ বহুত বেছি দুখ লাগিছে। কিন্তু ৰাজীৱ শদিয়াৰ গান ডাঙৰ ডাঙৰ শিল্পীবিলাকে গাই গাই মঞ্চত কি কৰিলে ভাইৰেল হ'লে, কিন্তু ৰাজীৱ শদিয়াৰ নামটো ক'বলৈ লাজ পালে। জাতি মাতি ভেটিৰ কাৰণে গান গোৱা ৰাজীৱ শদিয়া আমাক এটা পথ দেখুৱাই থৈ গ'ল। যোৱাকালি মই এটা ভিডিঅ' শ্বেয়াৰ কৰিছিলোঁ সৰু ল'ৰা এটাৰ, যে সেই ল'ৰাটোৱে মানে ৰাজীৱ শদিয়াৰ গানটো গাবলৈ চেষ্টা কৰিছে ৰাজীৱ শদিয়াৰ নিচিনা। কিন্তু ল'ৰাটোৰ মানে সি কিয় ৰাজীৱ শদিয়াক ফ'ল' কৰিবলগীয়া হ'ল? বেলেগ দামী দামী শিল্পীবিলাকক কিয় ফ'ল' নকৰিলে? যে জানিছিল যে ৰাজীৱ শদিয়া এজন মহান নেতা আছিল, সেইকাৰণে সি ৰাজীৱ শদিয়াৰ নিচিনা গান গাবলৈ চেষ্টা কৰিছে। সঁচাকৈ গানটো বহুত ভাল হৈছে, মই যোৱাকালিৰ ভিডিঅ'টোত দি থৈ দিছোঁ। আৰু ৰাজীৱ শদিয়াৰ এটা অট্টালিকা নাছিল, এটা ঘৰ নাছিল, মাটি বুলিবলৈ এনেকুৱা একো নাছিল, এখন দামী গাড়ী নাছিল, কিন্তু ৰাজীৱ শদিয়াৰ এটা গানৰ সুৰ আছিল, যিটো যি সুৰত আমাৰ আজিও কাণত ৰিং ৰিঙাই বাজি আছে, হয়নে? কিন্তু এয়া ৰাজীৱ শদিয়াকে সেই মানুহবিলাকে ডাঙৰ ডাঙৰ শিল্পীবিলাকে চিনি নাপায়। ৰাজীৱ শদিয়াৰ গানৰ যিবিলাক কলি, প্ৰতিটো শব্দতে একোটা ধুনীয়া ধুনীয়া শুৱলা অৰ্থ আছে, যিটো অৰ্থৰ কাৰণে আমাৰ এইবিলাক গানবিলাক আজিও কাণত ৰিং ৰিঙাই বাজি আছে। সঁচাকৈ আমি মহান নক্ষত্ৰ এটাক হেৰুৱালোঁ, শিল্পী নহয়। তেখেতক ভগৱানৰ ওচৰত অতি সোনকালে গ'ল, কিন্তু ইমান সোনকালে যাব বুলি ভবা নাছিলোঁ। যি নহওক, তেখেত য'তে আছে শান্তিত থাকক, আৰু তাৰ পৰা তেখেতৰ পৰিয়ালটোক মানে আশীৰ্বাদ দি থাকক। তেখেতে যিবিলাক সপোন পূৰণ কৰিব নোৱাৰিলে, সেইবিলাক সপোন যাতে তেখেতৰ ল'ৰাটোৱে পূৰণ কৰে, তাৰে আমি কামনা কৰিছোঁ। ঠিক আছে, মোৰ ক'ব লগাখিনি ইমানেই। আপোনালোকৰ কিবা ক'ব লগা থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকক বস্তুবিলাক চাই পিনে কমেণ্ট কৰিব, বেয়াকৈ কমেণ্ট নকৰিব। মইতো বেয়া ভিডিঅ' বনোৱা নাই, হয়নে নহয়? আৰু যিসকলে মোক ভালকৈ কমেণ্ট দিছে তেওঁলোকক বহুত ধন্যবাদ। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো টিপি দিব। জয় আই অসম।